নোটিফিকেশন সোশ্যাল মিডিয়া দেখিবলৈ পাইছো এই নোটিফিকেশনখন সম্পূৰ্ণ ভুৱা ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কিন্তু কাইলৈ ৰিজাল্ট নিদিয়ে এই সন্দৰ্ভত এছএছচিৰ অধ্যক্ষই কি ঘোষণা কৰিছে তোমালোকে শুনি লোৱা আৰু মিছা মানে কালি ৰিজাল্ট ওলাব বুলি কৈছে সম্পূৰ্ণ মিছা আৰু ভুৱা এখন নোটিফিকেশন প্ৰসেসিং চলি আছে প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত এতিয়াও 2-4টা কুৱেৰি আমালৈ আহি আছে আৰু যেতিয়া আমাৰ কুৱেৰিখিনি মিট হ'ব তেতিয়া আমি ৰিজাল্ট ঘোষণাৰ কথা প্ৰকাশ কৰিম সঠিককৈ ক'বলৈ টান শিক্ষামন্ত্ৰী মহোদয়ে সেইটো ক'বলৈ অসুবিধা হ'ব মোৰ ক্ষেত্ৰতো অসুবিধা হ'ব আমি এটা ধাৰণা কৰি কওঁ আৰু আমি এটা নিৰ্দিষ্ট সময় বান্ধি লওঁ সেই সময়ৰ ভিতৰত আমি ৰিজাল্টৰ ফলাফল ঘোষণা কৰিব লাগিব যোৱা বছৰ আমি 6 জুনৰ দিনা হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাৰ ৰিজাল্ট দিছিলোঁ আৰু এইবাৰ মই চেষ্টা কৰিছিলোঁ যাতে এমাহৰ আগতে মই ৰিজাল্টটো দিব পাৰোঁ আৰু সেইমতে ভাবিছোঁ 10 মে'ৰ ভিতৰত আমি ৰিজাল্ট ঘোষণা কৰিব পাৰিম CBSE ৰিজাল্ট ওলাবলৈ এতিয়াও বাকী আছে আৰু আমাৰ যিটো ৰিজাল্ট প্ৰচেছিং আমি 4টা ষ্ট্ৰীমত পৰীক্ষা পাৰোঁ আৰ্টছ সায়েন্স কমাৰ্চ এণ্ড ভোকেশ্যনেল আৰু আমাৰ টোটেল নাম্বাৰ অফ সাবজেক্ট হৈছে 93 আৰু এই 93টা সাবজেক্টৰ ভিতৰত আমাৰ দুটা কোৰ সাবজেক্ট থাকে আৰু 91টা সাবজেক্ট আমি প্ৰত্যেক ষ্টুডেণ্টৰ ইফাল কৰিবলগীয়া হয় গতিকে হায়াৰ ছেকেণ্ডাৰী যিটো ফাইনেল এক্সামিনেশ্যনৰ ৰিজাল্ট প্ৰচেছিং ইট ইজ এ ভেৰি কমপ্লেক্স প্ৰচেছ আৰু সেইকাৰণে ই অকণমান সময় লয় আৰু মই এইটো কথা কেতিয়াও নাভাবোঁ যে আমাৰ ৰিজাল্ট দেৰি হ'লে ডিগ্ৰীত এডমিশ্যনত কিবা অসুবিধা হ'ব আৰু আপোনালোকক মই পুনৰবাৰ কৈছোঁ 10 তাৰিখৰ ভিতৰত ৰিজাল্ট আমাৰ হ'ব নোটিফিকেশ্যন ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ এই নোটিফিকেশ্যনখন সম্পূৰ্ণ ভুৱা আৰু মিছা মানে কালি ৰিজাল্ট ওলাব বুলি কৈছে সম্পূৰ্ণ মিছা আৰু ভুৱা এখন নোটিফিকেশ্যন প্ৰচেছিং চলি আছে প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত এতিয়াও 2-4টা কুৱেৰি আমালৈ আহি আছে আৰু যেতিয়াই আমাৰ কুৱেৰিখিনি মিট হ'ব তেতিয়াই আমি ৰিজাল্ট ঘোষণাৰ কথা প্ৰকাশ কৰিম সঠিককৈ ক'বলৈ টান শিক্ষামন্ত্ৰী মহোদয়ে সেইটো ক'বলৈ অসুবিধা হ'ব মোৰ ক্ষেত্ৰতো অসুবিধা হ'ব আমি এটা ধাৰণা কৰি কওঁ আৰু আমি এটা নিৰ্দিষ্ট সময় বান্ধি লওঁ সেই সময়ৰ ভিতৰত আমি ৰিজাল্টৰ ফলাফল ঘোষণা কৰিব লাগিব